1.42 crore liter of alcohol being consumed in the first 11 months of 2022 মানে যোৱা 21 মানে 11 মাহত 2022 চনৰ 11 মাহত আপোনাৰ টোটেল আপোনাৰ গুৱাহাটীত অকল গুৱাহাটীত আপোনাৰ 1.42 crore লিটাৰ এক মানে 1.42 crore লিটাৰ ভাবি চাওক মানে ইমান So what's up guys and welcome back to another video. So in this video we are going to discuss some মানে নতুন বছৰ নতুন এটা ৰেকৰ্ড কৰিলে আমাৰ গুৱাহাটীবাসীয়ে সো তাৰ ওপৰতে ভিডিঅ'টো মই ৰেকৰ্ড কৰিলোঁ আৰু মানে সো মেইনলি কথাটো হ'ল আপোনাৰ মানে আমাৰ গুৱাহাটীবাসীয়ে লাষ্ট আপোনালোকেতো জানে 31 ডিচেম্বৰ প্লাছ আৰু জানুৱাৰী গ'ল 1 জানুৱাৰী গুচি গ'ল আজি 2 তাৰিখ আৰু বাই দ্য ৱে সো আজি নহয় বাৰু যোৱাকালি আৰু আপোনাৰ 31 ডিচেম্বৰ মানে জানুৱাৰী আৰু 31 ডিচেম্বৰৰ 2 দিনৰ আপোনাৰ মানে টোটেল কিমান এলকহল মানে দাৰু চাৰু গেলা চিলা বিয়া চিয়া যেন হওক এইবোৰ মানে কিমান টকাৰ ব্যয় কৰিলে আমাৰ অনলি ইন গুৱাহাটীবাসীয়ে সো একচুৱেলি আমাৰ গোটেই অসমত ধৰি কোৱা নাই মই কথাটো গোটেই আমাৰ অনলি ইন গুৱাহাটী অকল গুৱাহাটীবাসীয়ে খৰচ কৰিলে ইয়াৰ ওপৰত টোটেল আপোনাৰ 8.5 crore টকা মানে অকল মালৰ নামত ঠিক আছে সো এইটো এইটো নতুন ৰেকৰ্ড কৰিলে আৰু আপোনাক মই গোটেই আপোনাক এইটো ভিডিঅ'তে মই গোটেইখিনি শ্ব' কৰি আছোঁ ক'ত কিমান কি কৰিলে যোৱা বছৰ কিমান ৰেকৰ্ড আছিলে কিমান টকা বিক্ৰী হৈছিল কিমান কি কৰিছিলে সো আই এম গোয়িং টু শ্ব' ইউ এভৰিথিং ইন দিছ ভিডিঅ' সো ঠিক আছে গাইজ বানে ৰাখক ভিডিঅ' কৈ এণ্ড তাক তো দেৰি নকৰোঁ ব্লগ গাইজ এণ্ড চাই লওঁ কি আছিলে কি ৰেকৰ্ড কি হোৱা নাই তো চলো গাইজ ওপৰত মানে গোটেই অসমৰ ৰিপৰ্ট নহয় এইটো অনলি ফৰ গুৱাহাটীয়ানছ মানে গুৱাহাটীবাসীৰ পৰা ৰিপৰ্ট এইটো চ' ইয়াতে লিখা আছে ডিৰেক্টলি আপোনাৰ গুৱাহাটী ৰেচিডেণ্ট স্পেণ্ড যেন হওক 8.5 crore অন এলকহল অন নিউ ইয়াৰ মানে 2024 বৰ্তমান যিটো নেকি নতুন বছৰ 2024 এইটো ৰিপৰ্ট আৰু এইটো ৰেকৰ্ড একেই মানে এইটো আপোনাৰ এইটো এলকহলৰ নামত মানে মদ চদ এইবোৰ বিয়াৰ চিয়াৰ যিয়ে নহওক এলকহলৰ ভিতৰত যিবোৰ পৰে চ' সেইবোৰৰ নামত আপোনাৰ খৰচ হ'ল আপোনাৰ 8.5 crore মানে 8.5 crore টকা স্পেণ্ড হৈছে মানে অনলি ইন গুৱাহাটী মানে গুৱাহাটীৰ অকল ঠিক আছে চ' ইয়াতে এইটো মানে নতুন ৰেকৰ্ড এটা গঢ়িলে আমাৰ গুৱাহাটীবাসীয়ে আৰু যিয়ে নহওক আৰু আপোনাৰ ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে মানে ক'ত কিমান খৰচ কৰিলে আপোনাৰ মানে ক'ত কিমান খৰচ কৰিছে অভিয়াছলি ঠিক আছে আপোনাৰ ইয়াতে লিখা আছে অন দ্য এভি ঠিক আছে মই জুম নকৰোঁ বাৰু এনিৱে আপুনি যদি অকণমান ভিডিঅ'টো চোৱাত অকণমান হেৰি হয় চ' মানে কোৱালিটিটো বঢ়াই ল'ব ভিডিঅ'ৰ ঠিক আছে চ' মানে ইয়াত লিখা আছে অন দ্য এভি অফ দ্য এভি মানে কি যিয়ে নহওক অন দ্য নিউ ইয়াৰ 2023 আপোনাৰ এলকহল ইনক্ৰিজিং এলকহল চেলছ বাদ দিয়া চ' আপোনাৰ যোৱা বছৰ ৰেকৰ্ডটো দিয়া আছিলে আপোনাৰ ডাটা ডিচেম্বৰ 31 ডিচেম্বৰ 2023 চিটি ৰেচিডেণ্ট 8.1 crore এইখিনি বাৰু গম পোৱা গ'ল ঠিক আছে The consumption of Patan Guwahati has shown a consistent rise with over 1.4 crore with liters কিমান লিটাৰ মানে হেৰি হৈছিলে 1.42 crore liter of alcohol being consumed in the first 11 months of 2022 মানে যোৱা 21 মানে 11 মাহত 2022 চনৰ 11 মাহত আপোনাৰ টোটেল আপোনাৰ অকল গুৱাহাটীত আপোনাৰ 1.42 crore লিটাৰ এক মানে 1.42 crore লিটাৰ ভাবি চাওক মানে কিমান লিটাৰ অকল গুৱাহাটীতে কনজিউম কৰিছে মানে খাইছে অকল গুৱাহাটীবাসীয়ে খাইছে মানে 1.42 crore লিটাৰ যোৱা 11 মাহত মানে 2022 চনৰ 11 মাহত 1.42 crore লিটাৰ গুৱাহাটীবাসীয়ে খাইছে কিমান বাপৰে বাপ মদ খাইছে মানে এইটো কি ক'বি আৰু চাওক মানে ইয়াৰ ডিটেইলছখিনি আৰু এটা ইনক্লুডছ মোৰ দেন 7.5 মিলিয়ন লিটাৰ্ছ অফ ইণ্ডিয়ান মেড ফৰেন লিকুৱাৰ মানে বাহিৰৰ মদ খাইছে আপোনাৰ ইণ্ডিয়ান মেড ফৰেন লিকুৱাৰ মানে IMFL বুলি কয় যেন হয়তো এইটো ফুল মিনিং এইটো ইয়াতে দেখিব পাব আপুনি স্ক্ৰীণত দেখি আছে আৰু সেই খাইছে 7.65 মিলিয়ন লিটাৰ খাইছে মানে বাহিৰৰ মদ এণ্ড অভাৰ 6.63 মিলিয়ন লিটাৰ্ছ অফ বিয়াৰ
মানে বিয়াৰ খাইছে কিমান 6.63 মিলিয়ন লিটাৰ খাইছে যোৱা 11 মাহত মানে যোৱা 11 মাহত 2022 চনৰ 11 মাহত 6.63 মিলিয়ন লিটাৰ মানে বিয়াৰ খাইছে অকল গুৱাহাটীবাসীয়ে এইটো এটা মানে এইটো বিশ্ব ৰেকৰ্ড বুলি ক'ব পাৰি আমাৰ গুৱাহাটীবাসীৰ কাৰণে এনিৱে ভেৰি গুড মানে গুড ঠিক আছে তো এনিৱে আৰু ইয়াত ঠিক আছে 2022 চনৰ 31 ডিচেম্বৰ আপোনাৰ চেলছ হৈছিলে কিমান হৈছিলে মানে 4.80 ক্ৰ'ৰ মানে যোৱা 2022 চনৰ 31 ডিচেম্বৰ 2022 চনৰ আৰু এইটোও নহয় মানে 2022 চনৰ 31 ডিচেম্বৰ আপোনাৰ 4.80 ক্ৰ'ৰ টকাৰ মাল মানে এইবোৰ এলকহল এইবোৰ আৰু যিকোনো নহওক আৰু এইবোৰ মানে 4.80 ক্ৰ'ৰ টকাৰ মাল চেল হৈছিল মানে বাপৰে বাপ while on জানুৱাৰী মানে 2023 1 জানুৱাৰীত চেলছ হৈছিল আপোনাৰ 3.21 ক্ৰ'ৰ টকাৰ মাল চেলছ হৈছিল ইন দ্য কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট মানে কামৰূপৰ মেইন কামৰূপ মেট্ৰপলিটান এৰিয়া বুলি কয় তাতো চ' তাতে সেই কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টত আপোনাৰ 2023 1 জানুৱাৰীত চেল হৈছিল আপোনাৰ 3.21 ক্ৰ'ৰ টকাৰ মাল এইটো ৰেকৰ্ড বিশ্ব ৰেকৰ্ড মানে এতিয়া আগতে অকণমান কম হৈছিল এতিয়া দিনক দিনে বাঢ়ি গৈ আছে বাঢ়ি এতিয়া বৰ্তমান মানে হ'ল আপোনাৰ 8.5 ক্ৰ'ৰ টকাৰ মানে এটা একদম লক্ষণীয় বিষয় নে কি কয় আপোনালোকে কমেণ্ট কৰিব এইটো ভাল কথা নে বেয়া কথা মই মতামত একো নিদিওঁ তো আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে চ' এইটো এটা ৰেকৰ্ড এইটো এতিয়া আকৌ ৰেকৰ্ড দিনক দিনে মানে ৰেকৰ্ড গঢ়ি গৈ আছে আমাৰ গুৱাহাটীবাসী চ' মানে 8.48 ক্ৰ'ৰ টকাৰ এতিয়া মাল বিক্ৰী হ'ল মানে আমাৰ এতিয়া নতুন ইয়াৰ 2024ত চ' এনিৱে আৰু ইয়াৰ ওপৰত মানে এইখিনি আছিলে ডিটেইলছ আপোনাৰ চব এভৰিথিং চ' এইটো এটা বিশ্ব ৰেকৰ্ড আমাৰ গুৱাহাটীবাসীৰ এইটো নতুন ৰেকৰ্ড চ' ইয়াতে ক্লিয়াৰ লিখা আছে অন দ্য ঠিক আছে আৰু মানে ঠিক আছে চ' আপুনি এই ভিডিঅ'টো চাই আপুনি নিশ্চয় অনুমান কৰিব পাৰিলে আমাৰ গুৱাহাটীবাসী আমাৰ কি বুলি কয় এইটো আমাৰ যিটো আমাৰ এইটো গেলা চেলা বা মদ চদ এইটো মানে এলকহল বিদেশী দাৰু হওক বা যিয়ে হওক মানে বিয়াৰ চিয়াৰ এভৰিথিং কৈছোঁ মানে এলকহলটো চবেই পৰি যায় এইবোৰ চ' এইবোৰৰ ওপৰত মানে আমাৰ গুৱাহাটীবাসী বহুত আমাৰ কি এটা আমাৰ ইয়াৰ লগত বহুত ঘনিষ্ঠ সম্পৰ্ক এটা আছে আৰু মানে ইয়াৰ পৰা প্ৰমাণ পোৱা যায় আৰু দিনক দিনে মানে আমাৰ এই যিটো নেকি এলকহলৰ ওপৰত ইয়াৰ গুৰুত্বটো মানে বেছি বাঢ়ি গৈ আছে মানে আমাৰ গুৱাহাটীবাসী মেইনলি চ' কি কবি আৰু এইটো সকলোৰে এটা মানে কি নিজৰ ফেভৰেট বা নিজৰ যিহেতু মানে কি নিজৰ ভালপোৱা এটা বস্তু থাকে আমাৰ গুৱাহাটীবাসীয়ে মানে চাগে আমাৰ এইটো বস্তুক মানে এলকহলটোক বেছি গুৰুত্ব দিয়ে ভাল পায় চ' সেইটো এটা মেইন ৰিজন হ'ব পাৰে আৰু সেইকাৰণে আমাৰ গুৱাহাটীবাসীয়ে আমাৰ এইটোক দিনক দিনে মানে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰিবলৈ গৈ আছে মানে ঘূৰি গৈ আছে কণ্টিনিউৱাছলি আৰু আশা কৰোঁ আমাৰ গুৱাহাটীবাসীয়ে নেক্সট মানে যিটো নেকি 2025 হ'ব 2024টো পুৰিয়ে গ'ল 2025ত চাগে আৰু বেলেগ নতুন এটা ৰেকৰ্ড গঢ়িব তাৰে আশা এটা থাকিল মানে চ' আশা কৰোঁ ঠিক আছে এইটো আশাই থাকিব চাগে আশা নাথাকে এইটো নিশ্চয় ৰেকৰ্ড এটা নতুন ঘূৰিব আৰু চ' এনিৱে গাইজ যিয়ে নহওক ৰেকৰ্ডটো ঘূৰি থাকিব আৰু ঘূৰি থাকক আৰু ভাল কথা এইটো তো মোৰ জাষ্ট মনৰ কথাখিনি মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এয়াই আছিলে এইখিনি আমাৰ গুৱাহাটীবাসীৰ 2024 এটা নতুন ৰেকৰ্ড আমাৰ গুৱাহাটীবাসীৰ চ' এনিৱে গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় বুজি পালে এণ্ড ভাল পালে আৰু যদি ভাল পালে তো অভিয়াছলি ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো গাইজ মিলতে হে ফিৰ নেক্সট ভিডিঅ' পাৰ টিল দেন বাই গাইজ এণ্ড চি ইউ চুন আৰু বাই দা ৱে গাইজ মই এটা কথা জনাই দিওঁ মই চুলিখিনি কাটিলোঁ অকণমান দীঘল আছিলে আগতে এতিয়া চুলিখিনি কাটিলোঁ এনেকৈ ঠিক আছে তো কেনেকুৱা লাগিলে কমেণ্টত জনাব পাৰে মোৰ চুলিখিনি ঠিক আছে গাইজ এতিয়া ৰাখিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মিলতে হে ফিৰ নেক্সট ভিডিঅ' পাৰ টিল দেন বাই গাইজ এণ্ড চি ইউ চুন